আহি আছে নগাঁও লোকসভাৰ উপনিৰ্বাচন সাজু বিজেপি সাজু বিৰোধী প্ৰাৰ্থী বাছনেৰে চমক দিব বিজেপিয়ে কোন হ'ব বিজেপিৰ নগাঁৱৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ পদত্যাগ কৰাৰ পিছতেই খালী হৈ আছে নগাঁও লোকসভাৰ আসন যদি সকলো ঠিকে থাকে তেন্তে ছেপ্টেম্বৰ বা অক্টোবৰত অনুষ্ঠিত হ'ব উপনিৰ্বাচন কিন্তু নিৰ্বাচন আয়োগৰ ঘোষণালৈ বাদ চোৱা নাই ৰাজনৈতিক দল বিশেষে নিৰ্বাচনলৈ ইতিমধ্যে টঙালি বান্ধিছে শাসক বিৰোধী উভয় শিবিৰে এই কথা ইতিমধ্যে ঘোষণা কৰিছে বিজেপি কংগ্ৰেছ আৰু এআইইউডিএফে ৰাইজক অনুৰোধ কৰিছো এবাৰ আপোনালোকে সকলোৱে আমাক সহায় কৰক নগাঁও লোকসভাত আমি জিকিম আৰু ৰাইজৰ কাৰণে আৰু কাম কৰিম আমাৰ কামবোৰ চলি আছে আৰু আমাৰ যিদৰে কামবোৰ হ'ব লাগে আমাৰ কামবোৰ চলি আছে নগাঁও লোকসভাত কংগ্ৰেছ দলে বিপুল ভোটৰ ব্যৱধানত যোৱাবাৰ জয়লাভ কৰিছে আৰু এইবাৰো উপনিৰ্বাচনত আমি 100% জয়লাভ লাভ কৰিম এইটো নিশ্চিত হ'ব পাৰিম নগাঁৱত আমি কমিটিক মাতিছোঁ ইতিমধ্যে মই নিজে 7 দিনীয়া এটা প্ৰগ্ৰাম লৈছোঁ আমাৰ পাৰ্টিয়ে লৈছে আমি চব এটা চিটত গৈ আমি 2-3জন পদবী থাকিম তাত পাব্লিক মিটিঙো কৰিম পাব্লিকৰ ৰায় ল'ম পাব্লিকে কি কয় মত বেমত আমি কৰিম কেণ্ডিডেট 2-3জন আমি সিলেক্ট কৰিছোঁ পিছে কোন হ'ব কোন শিবিৰৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত শিৱামণি বৰা দুৰ্লভ চমুৱা আৰু উৎপল বনিয়া একেদৰে এআইইউডিএফৰ প্ৰাৰ্থিত্বৰ দৌৰত আদিত্য লাংথাছা আৰু চিৰাজউদ্দিন আজমল কিন্তু প্ৰদ্যুৎ বৰদলৈৰ দৰে নগাঁৱত শক্তিশালী প্ৰাৰ্থীৰ অভাৱ আছিল বিজেপিৰ বাবে তীব্ৰ প্ৰত্যাহ্বান কিন্তু অৱশেষত যেন শক্তিশালী প্ৰাৰ্থীৰ সন্ধান পালে বিজেপিৰ প্ৰাৰ্থিত্বৰ দৌৰত দেৱাশিষ শৰ্মা ইতিমধ্যে বিজেপিৰ পৰা সেউজ সংকেত পোৱাৰ পিছতেই নগাঁৱৰ জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লৈ বিজেপিত যোগদানৰ বাবে দেৱাশিষ শৰ্মা সাজু বুলি আশা কৰি আছে ৰাজ্যিক বিজেপিয়ে পিছে যদিহে ৰাজ্যিক বিজেপিয়ে আশা কৰা ধৰণে দেৱাশিষ শৰ্মা নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হয় তেন্তে নিশ্চিতভাৱে এয়া হ'ব বিজেপিৰ বাবে সুখৰ খবৰ কিয়নো প্ৰশাসনীয় বিষয়া হিচাপে দক্ষ দেৱাশিষ শৰ্মাৰ আছে বেছ জনপ্ৰিয়তা আৰু নিকা ভাৱমূৰ্তি তেনে ক্ষেত্ৰত নগাঁও লোকসভা নিৰ্বাচনত দল বিশেষে শক্তিশালী হোৱাৰ সমান্তৰালভাৱে প্ৰাৰ্থী হিচাপেও এখোজ বিজেপি আগুৱাব বুলি ভাবিব পাৰি পিছে বিজেপিয়ে আশা কৰা ধৰণে দেৱাশিষ শৰ্মাৰ বিজেপিত যোগদান সম্ভৱ হয় নে নহয় বা দেৱাশিষ শৰ্মা বিজেপিৰ প্ৰাৰ্থী হিচাপে ঘোষণা হয় নে নহয় সেয়া সময়তহে স্পষ্ট হ'ব ৰমেন কলিতা ৰিপোৰ্ট অসম লাইভ 24